পৰ্বতজোৰা দলং বিচাৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ দল সংগঠনৰ মজাতিত এখন বালিভৰ্তি ডাম্পাৰে দুৰ্বল কাঠৰ দলঙৰ পাৰাপাৰ হওঁতে ভাঙি খাই পৰে। দলংখন ভাঙি পৰাত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰাত ABMC আৰু আৰ্কাছে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি অসম চৰকাৰ, BTR চৰকাৰৰ স্থানীয় MCLA মুনমুন ব্ৰহ্মৰ ওপৰত ক্ষোভ উজাৰে। অতি শীঘ্ৰে মজাতি অঞ্চলৰ দুৰ্বল কাঠৰ দলংসমূহ পকী দলঙলৈ ৰূপান্তৰ কৰাৰ বাবে দাবী জনায়। আমাৰ দাবী মানিব লাগিব। মুনমুন বাইদেউ হাই হাই। লোকেল MCLA মুনমুন বাইদেউ হাই হাই। মুনমুন বাইদেউৰ কাম নাই। যদি অতি শীঘ্ৰে এই দলংসমূহ পকী দলঙলৈ ৰূপান্তৰ নকৰে তেন্তে এই সংগঠন দুটাই তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে। হয়, BTAT হোৱাৰ পিছত 17 বছৰ হাগ্ৰামা মহিলাৰ নেতৃত্বত চৰকাৰ আমি ৰাইজ দেখিলোঁ, একো কাম নকৰিলে। কিন্তু আমি প্ৰমোদ বড়ো চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, এখন ব্ৰিজ পকা বনাবলৈ আমি দল সংগঠনক আহ্বান জনাইছোঁ। 24 ঘণ্টা সময় দিলোঁ। 24 ঘণ্টাৰ ভিতৰত যদি এখন ব্ৰিজ পকা আৰু ৰিপেয়াৰিং নকৰে আমি গণতান্ত্ৰিকভাৱে দল সংগঠনে তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰাৰ কাৰণে বাধ্য হ'ম। ইয়াৰ কাৰণে যিকোনো পৰিস্থিতি চৰকাৰ আৰু প্ৰশাসনে দায়ী হ'ব। আচলতে আমি ক'বলৈ আজি বাধ্য হৈছোঁ যে আমাৰ এই লোকেল MCLA মুনমুন ডাঙৰীয়ানী আমি ABMC তীব্ৰ ভাষাৰে গৰিহণা আৰু নিন্দা দিছোঁ। তেখেতে ভোট পোৱাৰ পিছত আৰু এইখন ৰাস্তাত লৈ আৰু এই মদাতি অঞ্চলৰ সাধাৰণ ৰাইজ লৈ কোনো ভূৰক্ষেপ নাই। আমি কিন্তু আগন্তুক দিনত ইয়াৰ কিন্তু প্ৰতি উত্তৰ দিয়াৰ কাৰণে ৰাইজ সাজু আছে। এই লোকেল আমি BTCৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াকো তীব্ৰ ভাষাৰে গৰিহণা আৰু নিন্দা দিছোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াও যি ললিপপের রাজনীতি বন্ধ করক। আমি কিন্তু এই আগন্তুক ইলেকশনের আগত যদি বা 2 মাস বা 3 মাহৰ ভিতৰত যদি এইখন ব্ৰিজ পকা নবনায় আৰু প্ৰমোদ বড়ো ডাঙৰীয়া কিয়া তাহাৰ কাৰণে আমি আহ্বান জনাইছোঁ। যদি এই অঞ্চলত যদি পৰিবহন নকৰে আমি কিন্তু গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ কাৰণে বাধ্য হ'ম। হয়, আমাৰ এইখন মৰাটি অঞ্চলত বহুতো মানে হেৰি আহে, মানে ইলেকশ্যনৰ টাইমত বহুতো লিডাৰ আহি থাকে, কিন্তু ভোট লোৱাৰ কাৰণে বহুতো কথা কৈ যায়, ডাঙৰ মানে কথা আশা দিয়া যায়, কিন্তু ভোট পোৱাৰ পিছত আমাক এই মুঠো চকুত মানে নাচায়। সেইকাৰণে আমি মৰাটি ৰাইজে বহুত দুখিত। ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা আমাৰ এই মৰাটি অঞ্চলখন আমি ৰাইজৰ বৰবাদ কৰি আছোঁ, কিন্তু আজিলৈকে এটা যে পকা ব্ৰিজ হ'ব আজিলৈকে নাই। ৰিপেয়াৰিং কৰি থাকে, ৰিপেয়াৰিং ইমান ভালকৈ নকৰে। আৰু বেলেগ জেগাত আজিকালি চাব অকল মানে পকা ব্ৰিজ হৈ গ'ল। সৰু সুৰা যিমান নলী গলি গাঁও থাকক কিয়, যিমান জংঘল ভিতৰত থাকক, কিন্তু ৰাস্তা গোটেইখিনি পকা হৈ গ'ল। কিন্তু আমাৰ মৰাটি অঞ্চলত আজিলৈকে এনেকুৱা দুৰ্ভাগ্যৰ আমি ভুগি আছোঁ। এইটো আমি প্ৰমোদ বড়ো চৰকাৰক আহ্বান জনাওঁ যাতে আগন্তুক দিনত আমি যাতে পকা ব্ৰিজ আমি মানে খোজ কাঢ়িব পাৰোঁ।